নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ MCQ বিলাক আলোচনা কৰি আছো। বৰ্তমান আমি কোচ ৰাজ্যৰ বিষয়ে আলোচনা কৰি আছো। আমি পাই আহিছো যে 1515 চনত হাৰিয়া মণ্ডলৰ পুত্ৰ বিশ্বসিংহই 12 ভূঞাসকলক যুদ্ধত গতুৱাই কমতাপুৰ দখল কৰিছিল আৰু তাৰ পাছতে কমতাপুৰত কোচ বংশৰ প্ৰতিষ্ঠা হয়। ঠিক আছে, কোচ বংশৰ ৰজাসকলে কমতাপুৰত 1515 চনৰ পৰা 1578 চনলৈকে আধিপত্য বিস্তাৰ কৰিছিলে। আমি সেই বিষয়ে আলোচনা কৰিছো, যিখন অবিভক্ত কোচ ৰাজ্য আছিল সেই অবিভক্ত কোচ ৰাজ্যখনৰ বিষয়ে আলোচনা কৰি আছো। আমালৈকে আমি পাই আহিছো যে কোচসকলৰ এজন প্ৰধান সেনাপতি আছিল হাৰিয়া মণ্ডল। হাৰিয়া মণ্ডলৰ এজন পুত্ৰ বিশ্বসিংহ বা বিশুৱে 12 ভূঞাসকলক যুদ্ধত গতুৱাই কমতাপুৰত 1515 চনত কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল বা কোচসকলৰ আধিপত্য বিস্তাৰ কৰিছিল। তেওঁ 18 গৰাকী পত্নী আছিল আৰু 18 জন সন্তান আছিল। সেই সকলৰ ভিতৰত অন্যতম হৈছে নৰনাৰায়ণ বা মল্লদেৱ, চিলাৰায় বা শুক্লধ্বজ, গোহাঁই কমল আৰু নৰসিংহ। সেই নৰনাৰায়ণ বা মল্লদেৱে বিশ্বসিংহৰ পাছত কমতাপুৰৰ অধিপতি বা নিপতি হৈছিল আৰু চিলাৰায় আছিল নৰনাৰায়ণৰ মুখ্য সেনাপতি আৰু মন্ত্ৰী। ঠিক আছে, আজি আমি নৰনাৰায়ণৰ পৰা আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যন, কোচ ৰাজ্যৰ সিংহাসনত নৰনাৰায়ণৰ পূৰ্বপুৰুষ কোন আছিলে? চিলাৰায়, বিশ্বসিংহ, নৰসিংহ, লক্ষীসিংহ। আমি পাই আহিছো নৰনাৰায়ণৰ দেউতাকৰ নাম আছিলে বিশ্বসিংহ। প্ৰথমতে তেওঁৰ নাম আছিলে বিশু। যেতিয়া তেওঁ কমতাপুৰ দখল কৰিলে তেতিয়া তেওঁৰ নাম সলাই বিশ্বসিংহ কৰিলে। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ আদি নাম কি আছিলে? শুক্লধ্বজ, মল্লধ্বজ, বিশ্বসিংহ, হাৰিয়া মণ্ডল। নৰনাৰায়ণৰ আদি নাম বা অন্য এটা নাম হৈছে মল্লদেৱ। এইটো বহুত বেছি ইম্পৰ্টেণ্ট দেই, আমাৰ বহুত কুৱেশ্যনত আহি থাকে। আমি আৰু সকলোৱে নিশ্চয় জানেও চাগে নৰনাৰায়ণৰ অন্য এটা নাম হৈছে মল্লদেৱ। নেক্সট কুৱেশ্যন, কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কাক গণ্য কৰা হয় যাৰ ৰাজত্ব কালত ৰাজ্যখনে শিখৰত উপনীত হৈছিলে? বিশ্বসিংহ, নৰনাৰায়ণ, চিলাৰায়, পৰীক্ষিত নাৰায়ণ। কোচ বংশৰ শ্ৰেষ্ঠতম ৰজা হৈছে নৰনাৰায়ণ। অকল তেওঁ কোচ বংশৰে শ্ৰেষ্ঠতম ৰজা নাছিলে, সেই সময়ত তেওঁ উত্তৰ পূব ভাৰতৰে শ্ৰেষ্ঠ ৰজা আছিলে। কোন বছৰত কোচ ৰজা নৰনাৰায়ণে বৰ্তমানৰ কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে? এইটো ইম্পৰ্টেণ্ট হয়। 1530 চনত, 1570 চনত, 1565 চনত, 1574 চনত। কোচ ৰজা নৰনাৰায়ণে 1565 খ্ৰীষ্টাব্দত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে। আমাৰ এই কামাখ্যা মন্দিৰটো গৌড়ৰ ৰজা চুলেমান খান কৰণী অভিযান কৰি ধ্বংস কৰি থৈ গৈছিল আৰু তাৰ পাছত কোচ ৰজা নৰনাৰায়ণে ইয়াক পুনৰ নিৰ্মাণ কৰিছিল আৰু সেই চনটো হৈছে 1565 চন। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ শক্তিশালী ভাতৃ আৰু প্ৰধান সেনাপতি কোন আছিলে? লক্ষীনাৰায়ণ, ৰঘুদেৱ, চিলাৰায়, গোহাঁই কমল। নৰনাৰায়ণৰ শক্তিশালী ভাতৃ আৰু প্ৰধান সেনাপতি আছিলে চিলাৰায়। গোহাঁই কমলো নৰনাৰায়ণৰ ভাতৃ আছিলে। নেক্সট কুৱেশ্যন, চিলাৰায় প্ৰকৃত নাম কি আছিলে? মল্লদেৱ, শুক্লধ্বজ, নৰসিংহ, বিশ্বসিংহ। চিলাৰায় প্ৰকৃত নাম আছিলে শুক্লধ্বজ। এইটো ইম্পৰ্টেণ্ট হয়, এইটো আহি থকা দেখা গৈছে। নেক্সট কুৱেশ্যন, বিখ্যাত ৰূপৰ মুদ্ৰা নাৰায়ণী কোন কোচ ৰজাৰ ৰাজত্ব কালত প্ৰৱৰ্তন হৈছিলে? বিশ্বসিংহ, লক্ষীনাৰায়ণ, নৰনাৰায়ণ, ৰঘুদেৱ। বিখ্যাত ৰূপৰ মুদ্ৰা নাৰায়ণী নৰনাৰায়ণৰ দিনত প্ৰৱৰ্তন কৰা হৈছিলে। নেক্সট কুৱেশ্যন, চিলাৰায় নেতৃত্বত কোনটো সামৰিক অভিযানৰ ফলত 1562 চনত আহোম ৰাজ্যৰ পৰাজয় ঘটিছিলে? মানে এইটো সুধিছে যে 1562 চনত যেতিয়া চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে তেতিয়া কোনখন সন্ধি বা কোনখন চুক্তি অনুসৰি বা কোনখন যুদ্ধৰ ফলত আহোমসকলৰ পৰাজয় হৈছিলে? অৰ্থাৎ 1562 চনত কোচ আৰু আহোমৰ মাজত যুদ্ধ হৈছিলে আৰু সেই যুদ্ধত আহোমসকলৰ বেয়াকৈ পৰাজয় হৈছিলে আৰু তেওঁলোকৰ মাজত এখন সন্ধি হৈছিলে। সেই সন্ধিখনৰ নাম কি সুধিছে? ফাৰ্ষ্ট শৰাইঘাটৰ যুদ্ধ, পিছলাৰ যুদ্ধ, মাজুলীৰ সন্ধি। তেওঁলোকৰ মাজত মাজুলীৰ সন্ধি হৈছিলে। সেই সন্ধিখন হৈছিলে কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফা বা খুৰা ৰজাৰ মাজত। এইটো বহুত বেছি ইম্পৰ্টেণ্ট যে কোচ আৰু আহোমৰ মাজত 1562 চনত এখন যুদ্ধ হৈছিলে আৰু যুদ্ধৰ ফলস্বৰূপে মাজুলীৰ সন্ধি হৈছিলে আৰু মাজুলীৰ সন্ধি হৈছিলে 1563 চনত আৰু কাৰ মাজত হৈছিলে? কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাম্ফা বা খুৰা ৰজাৰ মাজত। কোচসকলৰ প্ৰধান সেনাপতি আছিলে চিলাৰায়। আমি পাইছোৱে নৰনাৰায়ণৰ দিনত চিলাৰায় সেনাপতি আছিলে আৰু তেওঁৰ নেতৃত্বতেই গড়গাঁৱৰ ৰাজধানী দখল কৰা আৰু সন্ধিখন স্বাক্ষৰ হৈছিলে। ইয়াৰ গোটেইকেইটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট। কাৰ মাজত হৈছিলে আৰু কোন চনত হৈছিলে আপোনালোকে এইটো মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন, অৱশেষত কোচ ৰাজ্যৰ সম্প্ৰসাৰণ বন্ধ হৈ গ'ল যেতিয়া নৰনাৰায়ণ আৰু চিলাৰায় বংগৰ কোনজন চুলতানৰ মুখামুখি হ'ল? আলাউদ্দিন হুছেইন শ্বাহ, চুলেমান কাৰানী, শ্বেৰশ্বাহ চুৰী, দানিয়েল হুছেইন। কি কৈছে? যেতিয়া মানে চিলাৰায় আৰু নৰনাৰায়ণে তেওঁলোকৰ ৰাজ্য বহুত দূৰলৈকে বিস্তাৰ কৰিছিলে, তেওঁলোকে ইমানেই ৰাজ্য জয় কৰি কৰি গৈ আছিলে, এইটো সুধিছে যে শেষত তেওঁলোকে ক'ত ৰৈ গৈছিলে, ক'ৰ পৰা মানে তেওঁলোকে আৰু আগবঢ়া নাছিলে আৰু বা কাৰ লগত যুদ্ধ কৰাৰ পাছত তেওঁলোকে আৰু যুদ্ধ কৰা নাছিলে? সেইজন হৈছে চুলেমান কাৰানী।
সুলেমান কৰ্ণীৰ লগত যুদ্ধ কৰাৰ পাছতে চিলাৰায় বন্দী হয় সুলেমান কৰ্ণীৰ হাতত আৰু তাৰ পাছতে গংগা নদীৰ পাৰত সৰুৱাই ৰোগত চিলাৰায় মৃত্যু হৈছিলে ঠিক আছে নেক্সট কোৱেশ্চন কোনজন আধ্যাত্মিক নেতা আৰু বৈষ্ণৱ সংস্কাৰে নৰনাৰায়ণৰ শাসনকালত ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিলে বা নৰনাৰায়ণৰ ৰাজসভাত কোন আছিলে বা কোনজন গুৰুৱে পৃষ্ঠপোষকতা লাভ কৰিছিলে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় মাধৱদেৱ দামোদৰদেৱ শ্ৰীমন্ত শংকৰদেৱ পুৰুষোত্তম বিদ্যাবাগীশ কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নেক্সট কোৱেশ্চন মুছলমান আক্ৰমণকাৰীয়ে ধ্বংস কৰি নৰনাৰায়ণৰ ৰাজত্বকালত কি গুৰুত্বপূৰ্ণ ধৰ্মীয় গাঁথনি পুনৰ নিৰ্মাণ কৰা হৈছিলে হয়গ্ৰীৱ মাধৱ মন্দিৰ কামাখ্যা মন্দিৰ শ্ৰী মহাভৈৰৱ মন্দিৰ উমানন্দ মন্দিৰ সুধিছে যে কোনটো মন্দিৰ ধ্বংস কৰা হৈছিলে বা কোনোবা বিদেশী আক্ৰমণকাৰীয়ে মন্দিৰ এটা ধ্বংস কৰিছিলে হেগিটাৰ ভিতৰত কোনটো মন্দিৰ যিটো ৰজা নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিলে আমি পাই আহিছো ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিলে অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামাখ্যা মন্দিৰ নেক্সট কোৱেশ্চন নৰনাৰায়ণৰ ভাতৃ গোসাই কমল নাৰায়ণৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা পথটোৰ নাম কি আছিলে গোহাই আলি গোসাই কমল আলি নৰনাৰায়ণ পথ কোচবিহাৰ পথ নৰনাৰায়ণৰ ভাতৃ গোহাই কমলৰ নেতৃত্বত নিৰ্মাণ কৰা পথটোৰ নাম হৈছে গোহাই কমল আলি আৰু সেই পথটো কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে আছিলে এটো বহুত ইম্পৰ্টেন্ট হয় কোনে গোহাই কমল আলিটো নিৰ্মাণ কৰিছিলে কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ গোহাই কমলে এনেকৈ সুধিব পাৰে কাৰ সময়ত গোহাই কমল আলিটো নিৰ্মাণ কৰা হৈছিলে তেতিয়া ৰজা নৰনাৰায়ণ হ'ব আৰু কোনে নিৰ্মাণ কৰিছিলে গোহাই কমল নাৰায়ণে নিৰ্মাণ কৰিছিলে আৰু সেই পথটো কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে আছে নেক্সট কোৱেশ্চন কোচ সেনা সুলেমান কৰ্ণীৰ হাতত পৰাস্ত হোৱাৰ পাছত চিলাৰায়ৰ মৃত্যু হয় ব্ৰহ্মপুত্ৰৰ পাৰত গংগাৰ পাৰত তেওঁৰ ৰাজধানীত বংগত আমি পাইছো যে যেতিয়া কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ে সুলেমান কৰ্ণীক আক্ৰমণ কৰিছিলে তাৰ পাছতেই তেওঁলোকৰ পৰাস্ত হয় আৰু চিলাৰায় সুলেমান কৰ্ণীৰ হাতত বন্দী হয় আৰু তাৰ পাছতেই তেওঁ গংগাৰ পাৰত সৰুৱাই ৰোগত মৃত্যু হয় আৰু এটো সুধি থাকে দেই সুলেমান কৰ্ণীৰ হাতত মৃত্যু হোৱা নাই তেওঁ গংগা নদীৰ পাৰত সৰুৱাই ৰোগত মৃত্যু হৈছিলে নেক্সট কোৱেশ্চন কছাৰী ৰাজ্যই জয় কৰাৰ পিছত ব্ৰহ্মপুৰ বা খাছপুৰত কাক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিলে কমল নাৰায়ণ ৰঘুদেৱ নাৰায়ণ লক্ষীনাৰায়ণ চিলাৰায়ে কমল নাৰায়ণক নিযুক্তি দিয়া হৈছিলে অৰ্থাৎ গোহাই কমলক তাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিলে নেক্সট কোৱেশ্চন নৰনাৰায়ণৰ মৃত্যুৰ পাছত কোচ ৰাজ্য কি হ'ল ইয়াৰ সম্পূৰ্ণৰূপে মোগলৰ অধীনলৈ আহিছিলে আহোম ৰাজ্যই ইয়াক গ্ৰহণ কৰিছিলে ই দুটা মূল শাখাত বিভক্ত হৈছিলে কোচবিহাৰ আৰু কোচহাজু ইয়াক ভংগ কৰি মুখিয়ালৰ এটা কনফেডাৰেচনলৈ ঘূৰাই দিয়া হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ই দুটা ভাগত বিভক্ত হৈছিলে এটা হৈছে কোচবিহাৰ আৰু কোচহাজু এতিয়া ৰজা নৰনাৰায়ণৰ মৃত্যু হ'ল ৰজা নৰনাৰায়ণৰ মৃত্যুৰ হোৱাৰ পাছত আমাৰ যিখন কোচ ৰাজ্যৰ বা কোচ ৰাজ্যৰ যিমান দূৰ অতিক্ৰম আছিলে হেতু ভাগ হৈ গৈছিলে এটা ভাগক কোৱা হৈছিলে কোচবিহাৰ আৰু এটা ভাগক কোৱা হৈছিলে কোচহাজু নেক্সট কোৱেশ্চন নৰনাৰায়ণৰ দিনত কোনজন পণ্ডিতে লীলাৱতী নামৰ গণিত বিষয়ৰ গ্ৰন্থখন ৰচনা কৰিছিলে বকুল কায়স্থ ৰাম সৰস্বতী পুৰুষোত্তম বিদ্যাবাগীশ মাধৱদেৱ লীলাৱতী নামৰ গ্ৰন্থখন ৰচনা কৰিছিলে বকুল কায়স্থই এটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন চিলাৰায়ৰ নেতৃত্বত কোচ সৈন্যই কোনজন আহোম ৰজাৰ সৈন্যক পৰাস্ত কৰিছিলে মানে কোচ আৰু যেতিয়া আহোমৰ যুদ্ধ হৈছিলে সেই যুদ্ধত কোনজন আহোম ৰজাক পৰাস্ত কৰিছিলে বুলি সুধিছে চুকাফা প্ৰতাপ সিংহ চুংখাম্ফা ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুংখাম্ফা খুৰা ৰজাক চিলাৰায় আৰু নৰনাৰায়ণে পৰাস্ত কৰিছিলে নেক্সট কোৱেশ্চন শুক্লধ্বজক কিয় চিলাৰায় নাম দিয়া হৈছিলে তেওঁ ধৰ্মীয় ভক্তিৰ বাবে যুদ্ধত তেওঁ দ্ৰুত গতিৰ বাবে তেওঁ প্ৰশাসনিক দক্ষতাৰ বাবে কলা পৃষ্ঠপোষকতাৰ বাবে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যুদ্ধত তেওঁ দ্ৰুত গতিৰ বাবে তেওঁ মানে চিলাৰ দৰে যুদ্ধ কৰিব পাৰিছিলে বুলি মানে বহুত বেছি খৰকৈ তেওঁ যুদ্ধ কৰিব পাৰিছিলে আৰু ৰাজ্য জয় কৰিছিলে সেইকাৰণে তেওঁৰ নামটো চিলাৰায় পৰিছিলে অৰ্থাৎ চিলাৰায় আচল নামটো আছিলে শুক্লধ্বজ আৰু পাছত তেওঁ যুদ্ধৰ গতি বা যুদ্ধৰ ক্ষমতা দেখি তেওঁৰ নামটো চিলাৰায় কৰা হৈছিলে নেক্সট কোৱেশ্চন এই ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যই নৰনাৰায়ণৰ শাসনকালত স্বেচ্ছাই কোচ আধিপত্যৰ বশৱৰ্তী হৈছিলে আহোম ৰাজ্য ত্ৰিপুৰা ৰাজ্য মণিপুৰ ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্য যেতিয়া 1562 চনত আহোম আৰু কোচৰ মাজত যুদ্ধ হৈছিলে তেতিয়া মানে সেই সময়ত আহোম বহুত শক্তিশালী আছিল আৰু আহোমৰ সেই শক্তিক মানে পৰাস্ত কৰিছিলে কোচ ৰজাসকলে ঠিক আছে খুৰা ৰজাক আমি এতিয়া পাই আছো খুৰা ৰজা বা চুংখাম্ফাক পৰাস্ত কৰিছিলে আৰু তেওঁলোকৰ মাজত 1563 চনত মাজুলীৰ সন্ধি স্বাক্ষৰ হৈছিলে যেতিয়া সেইবিলাক হৈ গ'ল তেতিয়া মানে দুখন ৰাজ্যই স্বইচ্ছাই কোচৰ বশ্যতা স্বীকাৰ কৰিছিলে সেইকেইখন হৈছে কছাৰী ৰাজ্য আৰু মণিপুৰী ৰাজ্য তেওঁলোকে মানে যুদ্ধ নকৰাকৈ কোচ ৰজাৰ ওচৰত বশ্যতা স্বীকাৰ কৰিছিলে ঠিক আছে ইয়াৰ হেকাৰণে শুদ্ধ উত্তৰটো হ'ব মণিপুৰ ৰাজ্য আৰু ইয়াৰ উপৰিও কোচ ৰাজ্যৰ বশৱৰ্তী সেই সময়ত হৈছিলে জয়ন্তীয়া ৰাজ্য ত্ৰিপুৰা ৰাজ্য চিলেট খৈয়াম ডিমৰু সকল কোচসকলৰ অধীনলৈ আহিছিলে নেক্সট কোৱেশ্চন নৰনাৰায়ণৰ দিনত কোনজন সাহিত্যিকে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিলে মাধৱদেৱ ৰাম সৰস্বতী অনন্ত কণ্ডলী পুৰুষোত্তম বিদ্যাবাগী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণৰ দিনত ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিলে ইয়াত দুটা কোৱেশ্চন হ'ব পাৰে কাৰ দিনত
ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিলে কোচ ৰজা নৰনাৰায়ণৰ দিনত। কোনে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিলে? ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিলে। নেক্সট কুৱেশ্যন, কোনজন মোগল সম্ৰাট নৰনাৰায়ণৰ সমসাময়িক আছিলে? জাহাংগীৰ, আকবৰ, হুমায়ুন, শাহজাহান। মোগল সম্ৰাট আকবৰ নৰনাৰায়ণৰ সমসাময়িক আছিলে। আৰু আমাৰ কোচ ৰজাসকলৰ শাসন নীতিৰ কথা আকবৰৰ ৰাজসভালৈকে আলোচনা হৈছিলে। তেওঁলোকে ইমানেই দক্ষভাৱে শাসন কৰিছিলে যে সেই কথা মোগলৰ সম্ৰাট আকবৰৰ ৰাজসভাতো আলোচনা হৈছিলে। নেক্সট কুৱেশ্যন, 1546-47 চনৰ আহোম কোচৰ সংঘাতত কোনখন যুদ্ধত আহোমসকলে কোচসকলক পৰাস্ত কৰিছিলে? এবাৰ আহোমসকলৰ হাতত কোচসকল পৰাস্ত হৈছিলে আৰু সেই যুদ্ধখন হৈছিলে 1946-47 চনত। আৰু সেই যুদ্ধখনক কি নামেৰে জনা যায় সুধিছে? কলিয়াবৰৰ যুদ্ধ, নাৰায়ণপুৰৰ যুদ্ধ, পিছলিপৰীয়া যুদ্ধ আৰু দিকাৰাই নদীৰ যুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিছলিপৰীয়া যুদ্ধ। আৰু পিছলিপৰীয়া ৰণ আহোম ৰজা চুকলেংমুং বা গড়গঞাৰ ৰজা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত হৈছিলে আৰু সেইবাৰ যুদ্ধত কোচসকল হাৰিছিলে। আৰু পিছলিপৰীয়া ৰণ হৈছিলে 1546-47 চনত। ঠিক আছে, এইটো সুধি থাকে, ইম্পৰ্টেণ্ট হয়। কোচ আৰু আহোমসকলৰ মাজত হোৱা এখন অন্যতম যুদ্ধ হৈছে পিছলিপৰীয়া যুদ্ধ আৰু সেইখন যুদ্ধ হৈছিলে 1946-47 চনত। সেই সময়ত আহোম ৰজা আছিলে চুকলেংমুং বা গড়গঞাৰ ৰজা আৰু কোচ ৰজা আছিলে নৰনাৰায়ণ। গোটেইকেইটা ইম্পৰ্টেণ্ট হয় দেই। নেক্সট কুৱেশ্যন, ৰাজ্যৰ পূব অংশ কোচ সাজুৰ ৰাজ্যপাল হিচাপে কাক নিযুক্তি দিয়া হৈছিলে? লক্ষীনাৰায়ণ, কমল নাৰায়ণ, ৰঘুদেৱ, বিশ্বসিংহ। আমি পাইছোঁৱেই যে কোচ ৰজা নৰনাৰায়ণৰ মৃত্যুৰ পাছত কোচ ৰাজ্যখন দুটা ভাগত বিভক্ত হৈছিলে। এটা হৈছে কোচ সাজু আৰু এটা হৈছে কোচবিহাৰ। যেতিয়া নৰনাৰায়ণৰ মৃত্যু হ'ল, কোচ সাজুৰ শাসনকৰ্তা পাতিলে ৰঘুদেৱ নাৰায়ণক, যিজন চিলাৰায় পুত্ৰ আছিলে, আৰু কোচবিহাৰৰ ৰাজ্যপাল পাতিলে লক্ষীনাৰায়ণক। মানে এইটো মনত ৰাখিব, ৰাজ্যৰ পূব অংশ অৰ্থাৎ কোচ সাজুৰ ৰাজ্যপাল হৈছিলে ৰঘুদেৱ নাৰায়ণ আৰু পশ্চিম অংশ অৰ্থাৎ কোচবিহাৰৰ ৰাজ্যপাল হৈছিলে লক্ষীনাৰায়ণ। নেক্সট মনত ৰাখিব, কোচ ৰজা নৰনাৰায়ণে শাসন কৰি আছিলে সেই সময়ত ইংৰাজ এজন ভ্ৰমণকাৰী আমাৰ কমতাপুৰলৈ আহিছিলে। তেওঁৰ নাম হৈছিলে ৰাফল ফিছ। মনত ৰাখিব, সুধিব পাৰে কোচ ৰজা নৰনাৰায়ণৰ সময়ত কোনজন বিদেশী ভ্ৰমণকাৰীয়ে কামৰূপ ভ্ৰমণ কৰিছিলে? তেওঁ হৈছে ৰাফল ফিছ। এইখিনিতে এটা কথা আৰু মনত ৰাখিব, কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা কেৱল শংকৰদেৱে লাভ কৰা নাছিলে, তেওঁৰ পৃষ্ঠপোষকতা অনন্ত কণ্ডলী, ৰাম সৰস্বতীয়েও লাভ কৰিছিলে। এইটো সুধি থাকে, ৰাম সৰস্বতী আৰু অনন্ত কণ্ডলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে? ৰজা নৰনাৰায়ণৰ সময়ত আমাৰ সাহিত্য আৰু সংস্কৃতিৰ দিশটো বহুত বেছি উন্নয়ন হৈছিলে। আমি এতিয়া পাইছোঁৱেই কোচ ৰজা নৰনাৰায়ণৰ পাছত কোচ ৰাজ্যখন দুটা ভাগত বিভক্ত হ'ল, এটা হ'ল কোচ সাজু আৰু এটা হ'ল কোচবিহাৰ। আমি এতিয়া কোচবিহাৰৰ ফালে নাযাওঁ, য'ত নৰনাৰায়ণৰ পুত্ৰ লক্ষীনাৰায়ণে শাসন কৰিছিলে। আমি এতিয়া অলপ চাই লওঁ যে ৰঘুদেৱ নাৰায়ণৰ পাছত কোচ সাজুখন আকৌ তিনিটা ভাগত ভাগ হ'ল। সেইকেইটাক আমি বিজয়িনী ফৈদ, বেলতলা ফৈদ আৰু দৰঙী ফৈদ বুলি কওঁ। বিজয়িনী ফৈদ বিশেষকৈ বঙাইগাঁৱৰ অংশটোত শাসন কৰিছিলে। সেই বিজয়িনী ফৈদত পৰীক্ষিত নাৰায়ণ আৰু বীৰজিৎ নাৰায়ণে শাসন কৰিছিলে। তেনেকৈ বেলতলা ফৈদত গুৱাহাটীৰ যিটো অংশ আছিলে সেইটোত গজনাৰায়ণে শাসন কৰিছিলে। আৰু দৰঙী ফৈদ অৰ্থাৎ মঙলদৈ ফালে যিখিনি অংশ আছিলে সেইখিনিত বলিনাৰায়ণ, সুন্দৰনাৰায়ণে শাসন কৰিছিলে। মানে একাধিক্ৰমে ইজনৰ পাছত সিজনে শাসন কৰিছিলে। মই এজন দুজনৰ নাম জাষ্ট কৈ দিছোঁ আপোনালোকক। এইখিনিত মই এটা কুৱেশ্যন থাকি গ'ল, সেই দৰঙী ফৈদৰ এজন ৰজা আছিলে সমুদ্ৰ নাৰায়ণ। এইটো একদম মন দি শুনিব দেই, দৰঙী ফৈদৰ ৰজা হৈছে সমুদ্ৰ নাৰায়ণ। সেই সমুদ্ৰ নাৰায়ণৰ দিনতেই সূৰ্যখেৰী দৈৱ ভক্তই, সমুদ্ৰ নাৰায়ণৰ ৰাজত্বকালত পণ্ডিত সূৰ্যখেৰী দৈৱ ভক্তই দৰং ৰাজবংশী নামৰ কোচ বংশৰ বুৰঞ্জীখন ৰচনা কৰিছিলে। ঠিক আছে, কোচ বংশৰ এখন অন্যতম বুৰঞ্জী হৈছে দৰং ৰাজবংশাৱলী, য'ত আমি যিখিনি কথা আলোচনা কৰিলোঁ, কাৰ পাছত কোন হৈছিলে, কোনে কোনে কেতিয়া শাসন কৰিছিলে, ক'ত শাসন কৰিছিলে, সেই কথাখিনি দৰঙী ৰাজবংশীখনত উল্লেখ কৰিছে। আৰু সেইখন লিখিছিলে সূৰ্যখেৰী দৈৱ ভক্তই। একদম মনত ৰাখিব দেই, এইটো মই ইয়াত এড কৰিবলৈ থাকি গ'ল, কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়। সমুদ্ৰ নাৰায়ণৰ ৰাজত্বকালত পণ্ডিত সূৰ্যখেৰী দৈৱ ভক্তই দৰং ৰাজবংশী লিখিছিলে, যিখন হৈছে কোচ বংশৰ বুৰঞ্জীৰ অন্যতম সম্বল। ঠিক আছে, আৰু কোচ বংশৰ সময়ত প্ৰধান উৎপাদিত দ্ৰব্য হৈছে কপাহ। আমাৰ যেনেকৈ এতিয়া ধান খেতি কৰা হয় ন, সেই সময়ত কোচ ৰাজ্যৰ মানে প্ৰধান উৎপাদিত দ্ৰব্য বুলি কি বুলি সুধিলে আপোনালোকে ক'ব লাগিব কপাহ আছিলে। আৰু তেওঁলোকৰ যিবিলাক শিলালিপি আছিলে সেই শিলালিপিবিলাক সংস্কৃত ভাষাত ব্যৱহাৰ কৰিছিলে। আৰু যিখন দৰং ৰাজবংশাৱলী বা তেওঁলোকৰ যিখন বুৰঞ্জী আছিলে সেইখন অসমীয়াতে লিখিছিলে। তাৰোপৰি যিখিনি খাচপুৰ অংশ আছিলে, খাচপুৰ অংশটোত গোহাঁই কমলক ৰাজ্যপাল হিচাপে নিযুক্তি দিছিলে। সেই অংশটো কি হয়, সেই অংশটোত তেওঁৰ পুত্ৰ উদিত নাৰায়ণে শাসন কৰিছিলে। মানে গোটেই কোচ ৰাজ্যখন ভাগ ভাগ হৈ গ'ল। ধৰক এইফালে বিজয়িনী ফৈদ, বেলতলা ফৈদ, দৰঙী ফৈদ, কোচবিহাৰ, মানে কোচ সাজুৱে তিনিটা ভাগত ভাগ হৈছে। ইফালে কোচবিহাৰখন আছে আৰু যিখন খাচপুৰ আছিলে বা কাছাৰ আছিলে সেই অংশটোত শাসন কৰিছিলে গোহাঁই কমলৰ পুত্ৰ, যিজনৰ নাম আছিলে উদিত নাৰায়ণ। আৰু উদিত নাৰায়ণৰ কোনো পুত্ৰ সন্তান নাছিলে আৰু শেষত কছাৰী ৰাজ্যলৈ তেওঁৰ কন্যাক বিয়া দিয়ে আৰু পাছত কছাৰী ৰাজ্যৰ লগত সেই খাচপুৰ অংশটো মিলি যায়। ঠিক আছে, এইখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। নৰনাৰায়ণৰ সময়খিনি বা চিলাৰায়ৰ কথাখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব।
ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে